কোভিডৰ পিছত যেন ক্ৰমশ ঠন ধৰি উঠিছে ৰাজ্যৰ পৰ্যটন উদ্যোগ। কোভিডৰ বাবে বিদেশী পৰ্যটক কাজিৰঙালৈ কমকৈ আহিছে যদিও দেশীয় তথা থলুৱা পৰ্যটকৰ ভিৰ পৰিলক্ষিত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত। উদ্যানখন মুকলি হোৱাৰ পৰা সোমবাৰৰ দিনটোলৈ কাজিৰঙালৈ ভ্ৰমণৰ বাবে আহিল ৩৭,৮১৬ গৰাকী পৰ্যটক। এই সময়ছোৱাৰ ভিতৰত সংগ্ৰহিত ৰাজহৰ পৰিমাণ হৈছে ৭৫.29 লাখ টকা। আনহাতে পৰ্যটন ক্ষেত্ৰখনত নতুনকৈ সংযোজন হোৱা নদী পৰ্যটনে পৰ্যটকৰ বিপুল সঁহাৰি লাভ কৰিছে বুলি প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই। উল্লেখযোগ্য যে কাজিৰঙাৰ কহৰা বাগৰিৰ পিছতেই ভোমোৰাগুৰিৰ নদী পৰ্যটনত সৰ্বাধিক পৰ্যটকে ভিৰ কৰিছে। পূৰ্বে তৃতীয় স্থানত আছিল অগৰাতলী। মন কৰিবলগীয়া যে মূলতঃ বিদেশী পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল কাজিৰঙাৰ পৰ্যটন উদ্যোগলৈ এইবাৰ ব্যাপক সঁহাৰি জনাইছে অসম তথা উত্তৰ পূবৰ পৰ্যটকে, যি নিশ্চয়কৈ এক আশাৰ বতৰা বুলি প্ৰকাশ কৰিছে উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে। আনহাতে পৰ্যটকৰ বাবে অহা ২৩ ডিচেম্বৰৰ পৰা মুকলি হ'ব বুঢ়া পাহাৰৰ পটালী বিল, যি কাজিৰঙাৰ এক অন্যতম আকৰ্ষণ হ'ব বুলি প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই। এতিয়ালৈকে যোৱাকালিলৈকে আমাৰ এইটো 38,000 টুৰিষ্ট আহি গ'ল আৰু ৰেভিনিউ এৰাউণ্ড আমাৰ এইটো 75 লাখ ৰেভিনিউ হৈছে। প্ৰথম মাহত মানে আমাৰ 12,000 মানুহ কাইটো আহিছিলে, তাৰপিছত এইটো এৰাউণ্ড 23,000 বেছিক এইটো মানুহটো আহিছে। ৰেছপন্সমেণ্ট খুব ভাল চলি আছে। ফৰেইন টুৰিষ্ট এতিয়ালৈকে অহা নাই, অহা সম্ভাৱনা কিবা দেখা পাইছে নেকি? ফৰেইন টুৰিষ্ট এনে আহি আছে, কোন মেইনলি আমাৰ দিল্লীত আছে, তেওঁলোক মানে এইটো আহি আছে। এম্বেচি পৰা এম্বেচি আৰু যিকোনো মানে এইটো কৰ্পৰেটত কাম কৰি আছে তেওঁলোক আহি আছে। এইটো নম্বৰ বি এৰাউণ্ড মানে এইটো 90 জন আহিছে। আজি এনে ভালেমান নম্বৰবিলাক এইটো আহি আছে। তো আমি আশা ৰাখিছোঁ মে বি ক্ৰিছমাছ আৰু নিউ ইয়েৰ এণ্ডত মানে এইটো আকৌ ফৰেইনাৰ্ছ নম্বৰ মানে বাঢ়ি হ'ব পাৰে বুলি। শিশু বলৎকাৰী আৰু হত্যাকাৰীক ফাঁচী। এটি শিশুক বলৎকাৰ কৰি হত্যা কৰা মংগল পাইকক ফাঁচীৰ নিৰ্দেশ দিয়া হৈছে। বিশ্বনাথ চাৰিআলিৰ ছেছন আদালতৰ এই ৰায়দান। মংগল পাইকে বলৎকাৰ কৰিছিল ৩ বছৰীয়া শিশুক। 2018 চনত সংঘটিত হৈছিল নৃশংস ঘটনা। অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত এই ৰায়দান। আদালতে পক্সো আইনৰ অধীনত ঘোষণা কৰে এই ৰায়। ৩৭৪ আৰু ৩০২ অধীনত দিলে এই ৰায়দান। আৰু যিহেতু পিতৃ মাতৃ যথেষ্ট এই ক্ষেত্ৰত তেওঁলোকে যেনেধৰণে আশা প্ৰকাশ কৰিছিল, কাৰণ এই ঘটনা যেতিয়া সংঘটিত হৈছিল আলহী খাবলৈ আহিছিল। আলহী খাবলৈ আহি এই ঘটনা সংঘটিত কৰিছিল এই মংগল পাইকে। আৰু এই মংগল পাইকক দিয়া ফাঁচীৰ ৰায়দানৰ পাছত সন্তুষ্টি প্ৰকাশ কৰিছে পৰিয়ালৰ লোকেও। বিশ্বনাথ চাৰিআলিৰ ছেছন আদালতে এই ৰায়দান দিয়ে। আৰু জামিনত যিহেতু মুকলি হৈ আছিল মংগল পাইক, আৰু এই ৰায়দানৰ পাছতে সেই স্থান যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ৰাইজে যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে ৰায়দানৰ ওপৰত। 2018 চনতে এই নৃশংস ঘটনা সংঘটিত হৈছিল। এই কণমানিটিক ফুচুলাই বলৎকাৰ কৰা হৈছিলে আৰু তাৰ পাছতে যিহেতু আমি জনাইছোৱেই যে হত্যা কৰা হৈছিলে। অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এই ৰায়দান দিয়ে। আদালতে পক্সো আইনৰ অধীনত ঘোষণা কৰে এই ৰায়। এই গোচৰটো হৈছিলে স্পেচিয়েল পক্সো কেছ নাম্বাৰ 1/19। এই গোচৰটো হৈছিলে চতিয়া থানাৰ গোচৰ নম্বৰ আছিলে 20618। 18 চনৰ এটা ঘটনা। এই ঘটনাৰ এখন এজাহাৰ দিছিলে চতিয়া থানাত। সেই এজাহাৰৰ ভিত্তিত চতিয়া থানাই এটা গোচৰ ৰুজু কৰিছিলে 206/18, আৰু তাৰ ওপৰত ভিত্তি কৰি পেলাই পিছত চাৰ্জশ্বিট দিয়া হৈছিলে আৰু অভিযোগ আহিছিলে মংগল পাইকৰ ওপৰত। আৰু সেই গোচৰটো আদালতত চলাৰ পিছত আজি মাননীয় অতিৰিক্ত জিলা আইন সত্ৰ ন্যায়াধীশ দীপাংকৰ বৰা আদালতে তেওঁক দোষী সাব্যস্ত পাই মৃত্যুদণ্ডৰ ৰায় দিছে। তেওঁৰ ওপৰত অভিযোগ আছিলে এজনী কণমানি শিশু 5 বছৰীয়া ছোৱালী, তেওঁক ধৰ্ষণ কৰি হত্যা কৰা হৈছিলে আৰু পিছত ডেড বডিটো লুকুৱাই থোৱা হৈছিলে। কৃষি সংস্কাৰৰ বাবে কেন্দ্ৰই প্ৰণয়ন কৰা ৩ আইন আৰু প্ৰতিবাদ সন্দৰ্ভত দেশজুৰি নেটৱৰ্ক 18ৰ সমীক্ষা। ৫৬.৫৯% লোকে বিচাৰে কৃষকৰ প্ৰতিবাদ বন্ধ হোৱাটো। ৫৩.৬% লোকৰ কৃষি আইনলৈ সমৰ্থন। দেশজুৰি নতুন কৃষি আইনক লৈ সৰব চৰ্চা চলি আছে। তাৰ মাজতে নিউজ 18 নেটৱৰ্কে ৰাষ্ট্ৰজুৰি চলালে এক সমীক্ষা। সঁচাকৈ আপুনি এই নতুন কৃষি আইনখন সমৰ্থন কৰেনে? দেশজুৰি চলা এই সমীক্ষাত ৭৩.০৫% সমৰ্থন কৰিলে নতুন কৃষি আইনক। মধ্যপ্ৰদেশতো আমি সমীক্ষা চলাইছিলোঁ। এই সমীক্ষাত সমীক্ষাদাতাসকলক সোধা হৈছিল যে এই কৃষি আইন সঁচাকৈ ৰাজনৈতিকভাৱে প্ৰৰোচিত নেকি। উত্তৰত ৮০.৪% হয় বুলি কোৱাৰ বিপৰীতে 13% নহয় বুলি উত্তৰ দিলে।
অন্ধ্ৰপ্ৰদেশতো আমি সুধিছিলোঁ যে আপুনি সঁচাকৈ ভাবে নেকি যি আন্দোলন বৰ্তমান এই কৃষি আইনৰ বিৰুদ্ধে হৈ আছে সেয়া ৰাজনৈতিকভাৱে প্ৰৰোচিত। অন্ধ্ৰপ্ৰদেশত 81.43% নহয় বুলি উত্তৰ দিলে আৰু 18.57% মন্তব্য নকৰোঁ বুলি ক'লে। সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ সমীক্ষা চলোৱা লোকসকলক সোধা হৈছিল যি আইন চৰকাৰে আনিছে সেই আইনে কৃষকক সহায় কৰিব নে নকৰে। 70% উত্তৰ দিছিল হয় সহায় কৰিব আৰু দুদুল্যমানতা প্ৰকাশ কৰিছিল 30%। অন্ধ্ৰপ্ৰদেশত সমান্তৰালভাৱে সোধা হৈছিল যে সঁচাকৈয়ে এই নতুন কৃষি আইনক সমৰ্থন কৰে নে নকৰে। 74.29% উত্তৰ দিছিল হয় কৰোঁ আৰু 25.71% উত্তৰ দিছিল ই বাধ্যতামূলক নহয়। অন্ধ্ৰপ্ৰদেশৰ সমীক্ষা চলোৱা লোকসকলক সমান্তৰালভাৱে সোধা হৈছিল যে এই কৃষি আইনে কৃষকক স্বাধীনতা প্ৰদান কৰিবনে। 52.86% উত্তৰ দিছিল হয় কৰিব আৰু 47.14% নকৰে বুলি উত্তৰ দিছিল। একেদৰে অন্ধ্ৰপ্ৰদেশৰ সমীক্ষা চলোৱা লোকসকলক সোধা হৈছিল যে এতিয়া উচিত সময় আহি পৰিছেনে যে এই প্ৰতিবাদ বন্ধ কৰিব লাগে। ইয়াৰ উত্তৰত 71.43% কৈছিল হয় প্ৰতিবাদকাৰীসকল বুজাবুজিত উপনীত হৈ নিজৰ আন্দোলন সামৰিব লাগে। ইফালে 28.57% উত্তৰ দিছিল নহয় এই আন্দোলন চলি থাকিব লাগে। সমান্তৰালভাৱে সোধা হৈছিল যে আপুনি সমৰ্থন কৰেনে চৰকাৰে দিয়া লিখিত প্ৰতিশ্ৰুতিক, যি প্ৰতিশ্ৰুতিত MSPৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া চলি থাকিব বুলি। তেতিয়া 47.41% উত্তৰ দিছিল হয় মই সমৰ্থন কৰোঁ আৰু 52.86% উত্তৰ দিছিল মই নিশ্চিত নহয়। মুঠতে নেটৱৰ্ক 18 চলোৱা এই সমীক্ষাই বহুকেইটা দিশত বিশেষ তাৎপৰ্য বহন কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। সমাজত সন্মানৰ দৃষ্টিৰে চোৱা নাযায় কিন্নৰসকলক, কিন্তু কিন্নৰৰ আশীৰ্বাদ আৰু অভিশাপক মানে সকলোৱে। আজি আমি আপোনালোকক ক'বলৈ ওলাইছোঁ এনে এগৰাকী কিন্নৰৰ কাহিনী, যি আত্মনিৰ্ভৰ হৈ কিন্নৰ সমাজৰ বাবে হৈ পৰিছে প্ৰেৰণাৰ উৎস। চকুপানীও আছে, যন্ত্ৰণাও আছে। মহিলাও হয় তেওঁ, পুৰুষো হয় তেওঁ। সমাজত তিষ্ঠি থাকিবলৈকে প্ৰতিনিয়ত সংগ্ৰামত লিপ্ত হ'বলগীয়া হয় কিন্নৰসকল। হেৰুৱাবলগীয়া হয় নিজৰ ঘৰ পৰিয়াল। কোনোৱে ঠিকনা দিবলৈ সন্মত নহয় অথবা কোনো সন্মত নহয় আশ্ৰয় দিবলৈ। জীৱনৰ এই প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰিয়েই দীৰ্ঘ সংগ্ৰামৰ অন্তত বিজয় সাব্যস্ত কৰিলে গুজৰাটৰ কিন্নৰ ৰাজবীয়ে। फर्स्ट ऑफ ऑल मैं बताना चाहूँगी कि हमारे जैसे भी लोग बिज़नेस कर सकते हैं, ये समाज में रह सकते हैं और आगे बढ़ सकते हैं, तो उसके लिए मुझे समाज का सपोर्ट चाहिए कि हमारे जैसे लोगों को भी एक जगह दे उनके समाज में और खुशी खुशी हम रहें उनके साथ। ऐसी एक मैंने सोचा, तो इस वजह से मैंने एक बिज़नेस चालू किया। গুজৰাটৰ চুৰটত ৰাজবীয়ে এখন বেকাৰীৰ দোকান খুলি জীৱন ধাৰণ কৰি আহিছে। কিন্তু এই ঠাই পাবলৈ ৰাজবীয়ে বহুত সংগ্ৰাম কৰিবলগীয়া হ'ল। পিতৃ মাতৃয়ে তেওঁৰ নাম ৰাখিছিল ৰাজকুমাৰ বুলি। স্নাতক পৰ্যায়লৈকে শিক্ষাও গ্ৰহণ কৰিলে। কিন্তু যেতিয়া তেওঁ নিজৰ তৃতীয় লিংগৰ বিষয়ে উমান পালে, তেতিয়া ৰাজবীয়ে এই কথাক স্বীকাৰ কৰাই নহয়, বৰঞ্চ সমাজকো অৱগত কৰিলে। পিতৃয়ে ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়াৰ পিছত ৰাজবীয়ে কৰা দীৰ্ঘ সংগ্ৰামৰ অন্তত আৰম্ভ কৰিলে এইখন বেকাৰীৰ দোকান। मैं भी एक आपकी तरह ही इंसान हूँ और आपकी तरह मुझे कमा के खाना है और मुझे भी हाथ पैर है, आंखें हैं और मैं भी एक इंसान हूँ। अगर ऊपर वाला ने अगर भेदभाव नहीं किया है तो आप क्यों भेदभाव कर रहे हैं? तो मुझे मैं अलग नहीं हूँ, समाज में रह के मुझे आगे बढ़ना है। तो प्लीज़ मैं ये समाज में ये कहना चाहती हूँ कि हमें सपोर्ट करिए, जिससे मेरे जैसे लोग मोटिवेट होंगे, इंस्पायर होकर आगे बढ़ेंगे।
আত্মনিৰ্ভৰশীল হোৱাৰ পিছতো ৰাজুৰীৰ সংগ্ৰাম অব্যাহত আছে। তেওঁ কয় কিদৰে তেওঁৰ দোকানৰ পৰা গ্ৰাহকে সামগ্ৰী কিনিবলৈ সংকোচ কৰে। তথাপিও তেওঁৰ আশা এদিন সমাজে তেওঁলোকক গ্ৰহণ কৰিব। ৰাজুৱে বৰ্তমান সমাজৰ অন্যান্য কিন্নৰসকলকো আত্মনিৰ্ভৰশীল কৰি তোলাত প্ৰেৰণা যোগাই আহিছে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পাঠশালাৰ কেন্দুগুৰিত বিগত 6টা বছৰে সম্পূৰ্ণ নহল জলসিঞ্চন বিভাগৰ অভিলাষী আঁচনিৰ স্লুইচ গেট নিৰ্মাণৰ কাম। 2013-14 বৰ্ষতে কংগ্ৰেছ চৰকাৰৰ দিনত কেইবা কোটি টকা ব্যয় সাপেক্ষে এই আঁচনি ৰূপায়ণ কৰা হৈছিল। কিন্তু ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ ফলত সম্পূৰ্ণ নহল স্লুইচ গেট নিৰ্মাণৰ কাম। উল্লেখযোগ্য যে এই আঁচনিখনৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ কৃষকসকল উপকৃত হোৱাৰ আশা কৰা হৈছিল যদিও সম্প্ৰতি ফুটুকাৰ ফেনত পৰিণত হৈছে সকলো। ইফালে বিভাগীয় কৰ্তৃপক্ষইও এই বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে সামৰিলে দায়িত্ব। ধ্ৰুৱজ্যোতি তালুকদাৰৰ ৰিপৰ্ট আগবঢ়াইছো। উপস্থিত আছোঁ পাঠশালা সমীপৰ কেন্দুগুৰিৰ আৰু কেন্দুগুৰিৰ যি উল্টেখোৱা জান, এই উল্টেখোৱা জানত 2013-14 বৰ্ষত পাঠশালা জলসম্পদ বিভাগে স্থাপন কৰিছিল চুইচ গেট। কেইবা কোটি টকা ব্যয় সাপেক্ষে এই চুইচ গেটখন নিৰ্মাণ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীৰ যি লুণ্ঠন, এই লুণ্ঠনৰ ফলত ইয়াত ব্যাগম কেলেংকাৰী সংঘটিত হৈছিল আৰু ইয়াত বৃহৎ আন্দোলন গঢ়ি তুলিছিল স্থানীয় ৰাইজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ইয়াৰ সমান্তৰালভাৱে এই স্থানত যিসমূহ কাম আৰম্ভ কৰা হৈছিলে ইয়াৰ তদন্ত দিয়া হৈছিলে চৰকাৰৰ তৰফৰ পৰা, আৰু সেই সময়ৰ যি জলসিঞ্চন মন্ত্ৰী, সেই জলসিঞ্চন মন্ত্ৰী এই স্থানত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া নিৰ্দেশ দিছিলে। আৰু ইয়াৰ সমান্তৰালভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈৰ নেতৃত্বত আন্দোলন প্ৰক্ৰিয়া চলিছিলে। আৰু আজি বিগত প্ৰায় 8টা বছৰ উকলি যোৱাৰ পিছতো কিন্তু এই স্থানত কৃষকক উদ্দেশ্যে যি পানী দিয়াৰ লক্ষ্য আছিল, এই লক্ষ্য কিন্তু আজিলৈ সম্পূৰ্ণ হৈ নুঠিল। জলসিঞ্চন বিভাগৰ যি ব্যাগম কেলেংকাৰী, এই ব্যাগম কেলেংকাৰী এক নিদৰ্শন আজি এই স্থানত আজিও স্পষ্ট হৈ আছে। এই স্থানত স্থানীয় লোক উপস্থিত, তেওঁলোকৰ পৰা জানিব বিচাৰিম। দাদা কি কয়, কেনেধৰণৰ দুৰ্নীতি সংঘটিত হৈছিল 2013-14 বৰ্ষত, এতিয়া কি হৈ আছে? 2013-14 বৰ্ষত এই গেটখন আৰম্ভ দুজন পাঠশালাৰ ঠিকাদাৰে আৰম্ভ কৰিলে। আৰম্ভ কৰাৰ পিছত এবছৰ মানে সম্পূৰ্ণ হোৱাৰ এবছৰ নহ'লে, এবছৰ নোহোৱাতে মানে তলেৰে পানী আহি গেটখন কিছু মানে অংশ ভাঙি লৈ গ'ল আৰু ছাইডেৰে এই দেখা পাওঁ আমি ছাইডেৰে মানে ভাঙি গ'ল। ভাঙি গৈ এতিয়া যিটো বনোৱা আছিল, বনোৱাতে কিজানি আমি ল'বিলাকৰ তলে তলে আমি বাঁহবিলাকো দেখিছোঁ। সেই সময়ত মানে আমাৰ বিভাগীয় মন্ত্ৰী আছিল, মন্ত্ৰী তেওঁ অধ্যয়ন দিয়ে নেকি, তেওঁ আহিছিলে। তেওঁ দেখিছে যে এইবিলাক বাঁহেৰে আচলতে কিছু কিছু ল'ৰ সলনি দিয়া আছিলে। কিন্তু কথাটো হ'ল সেই সময়ত যি হ'ল কিন্তু আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি, স্থানীয় ৰাইজ আদি কৰি গোটেইখিনিয়ে মানে বৃহৎ আন্দোলন কৰিলে। আন্দোলনৰ ফলশ্ৰুতি হিচাপে ক'লে যে বিভাগীয় কৰ্তৃপক্ষই ক'লে যে ইয়াৰ হেৰি কৰিম, উচিত তদন্ত কৰিম, বিচাৰ কৰিম। কিন্তু বিচাৰ আজি কি হ'ল আমি ৰাইজে একো নাজানো, কিন্তু ৰাইজে আজিলৈকে